ডিএলএড পৰীক্ষা কেতিয়া হ'বনো? এই ডিএলএড পৰীক্ষা সকলোৰে মুখত এটাই প্ৰশ্ন যে ডিএলএড পৰীক্ষা আমি কেতিয়া দিবলৈ পাম? এইবাৰ 25ত ডিএলএড পৰীক্ষা হ'বনে নাই? তো ভাবিছোঁ এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ কথা কৈ দিওঁ, লগতে মোৰ চেনেলটো লৈ এটা বিশেষ খবৰ এটা দিবলৈ আছে আপোনালোকক লৈ। ভাবিছোঁ এইটো ভিডিঅ'তে গোটেইখিনি সম্পূৰ্ণ কৰি দিওঁ। বৰ্তমান আছোঁ পথাৰত, মানে ছাগলী দৰক দিবলৈ আহিছোঁ। ভাবিছোঁ ইয়াতে একেবাৰে ভিডিঅ'টো বনাই দি দিওঁ। পাছত একেবাৰে আজিতো জানে বিহুৰ কথা, তো কামবিলাক বহুত আছে, অফাৰ কাম আছে, তো একেবাৰে ইয়াতে শেষ কৰি দিম বুলি ভাবিছোঁ। তো শুনি লওক আপোনালোকে ডিএলএড পৰীক্ষা কেতিয়া হ'ব। চাওক, ডিএলএড পৰীক্ষা সদায় এপ্ৰিলৰ পৰা মে' মাহৰ ভিতৰত আপোনালোকৰ অনুষ্ঠিত হয়। তো যোৱাবাৰতো মে' মাহতে হৈছিল চাগে আপোনালোকৰ পৰীক্ষা। তো এপ্ৰিলৰ পৰা মে' মাহত আপোনালোকৰ ডিএলএড পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইটাৰ পৰা আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক। অলপ চলপকৈ আপোনালোকে কিতাপৰ লগত জড়িত হৈ থাকক, কাৰণ দিনক দিনে পৰীক্ষাবিলাক টান হ'বলৈ গৈ আছে। আগতে যিটো লেভেলৰ প্ৰশ্ন কাটিছিল আমাৰ টাইমত, আমাৰ 23ত আমাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, 23খনতকৈ 24ৰ পেপাৰখন বেছি হাৰ্ড, তাৰপিছত 25খনৰ অকণমান বেছি হাৰ্ড হ'ব। যোৱা বছৰ কোনোবাই পইণ্টত ধৰি ৰৈ গৈছিল, কোনোবাই 1 নম্বৰত ধৰি ৰৈ গৈছিল। এইবাৰ যাতে আপোনালোকে সেইখিনি লৈ কান্দিব লগা নহয়। আৰু আমাৰ ফালৰ পৰা 100% আপোনালোক গাইডেঞ্চ দিয়া হ'ব। মানে যোৱাবাৰতো গমেই পাইছিল যে যোৱাবাৰ কিমানখিনি কষ্ট কৰিছিলোঁ আপোনালোকৰ কাৰণে। তো এইবাৰো আমি গোটেইখিনি কামখিনি কৰিম। মই মোৰ যিমান ফ্ৰেণ্ড চাৰ্কুল আছে সেইখিনি কৈ থৈছোঁ যে তহঁতে যেনেকৈ নহওক মেনেজ কৰিব লাগিব, তহঁতে যেনেকৈ নহওক আমাৰ ফেমিলিটোক অকণমান হেল্প কৰিব লাগিব। তো ফেব্ৰুৱাৰী মাহৰ পৰা আমি ফুল এক্টিভ হৈ থাকিম। বাকী এইখিনি বন্ধ, এতিয়া যিহেতু ঘৰত আহিছোঁ, ঘৰত অকণমান হাঁহি ফূৰ্তি কৰোঁ দিয়ক। বিহু বুলি অকণমান উৎসাহ অলপমান লাগে ন, বিহু বুলি অকণমান ফূৰ্তি কৰোঁ। তাৰপিছত ফেব্ৰুৱাৰী মাহত আপোনালোকক ফুল ছাপোৰ্ট থাকিব। এইখিনি আছিল। আৰু এই চেনেলটোত অকণমান কিছুমান কথা ক'ব লগা আছিল। মানে আৰম্ভণিৰ পৰা আপোনালোকে দেখা পাইছিল যে এই চেনেলটোত ইনফৰ্মেশ্যন হিচাপে মই ভিডিঅ'বিলাক আগবঢ়ালোঁ আপোনালোকৰ কাৰণে। আৰু এই চেনেলটোত মই ভাবিছোঁ ইনফৰ্মেশ্যন হিচাপে থাকি যাওক। ইয়াত মই আৰু ব্লগ হিচাপে আপলোড নকৰোঁ। মানে দুটামান ব্লগ মই আপলোড দিছিলোঁ, কিন্তু ভাবিছোঁ এতিয়া মই ব্লগৰ কাৰণে এক্সট্ৰা চেনেল ৰাখিম, য'ত আমাৰ ইণ্টাৰ্ণশ্বিপৰ ভিডিঅ' কিছুমান থাকিব, য'ত মোৰ পাৰ্চনেল লাইফৰ কিছুমান থাকিব, য'ত মোৰ ট্ৰেভেলিঙৰ কিছুমান থাকিব, য'ত এক্সপেৰিমেণ্ট কিছুমান ভিডিঅ' থাকিব। মই ভাবিছোঁ মানে মন বোলা বস্তুটো এটা বস্তুতে তাৰমানে থাকি নাযায়। মোৰ মনটোৱে মানে সেনেহেন এই ইয়াত আছে যদি কালি তাত সেনেকুৱা হৈছে। তো ভাবিছোঁ পাৰ্টিকুলাৰ এটা চেনেল ৰখা উচিত ব্লগৰ কাৰণে, আৰু সেইটো চেনেলত কিছুমান ব্লগ হিচাপে আপলোড কৰিম। আৰু এইটো চেনেল ইনফৰ্মেশ্যন হিচাপে ৰাখিম। এইটো চেনেল অকল যে ডিএলএড বিএড সেইবিলাকে নহয়, যাতে এইটো চেনেলটোত অকণমান ভাবিছোঁ কিছুমান পঢ়াৰ লগতে কিছুমান বাহ্যিক কিছুমান ভিডিঅ'বিলাক আপলোড দিম। মানে ধৰি লওক এই গৰু ফাৰ্ম এখন খুলিব লাগিলে কেনেকুৱা লাগে, এইগিলাখনত থাকিব ভিডিঅ'। খেতি বাতিৰ ওপৰতো থাকিব নলেজ। ধৰি লওক মাছৰ কোম্পানী এটা চলাবলৈ কি লাগে, আমি ডাইৰেক্ট কোম্পানী ভিজিট কৰি ডাইৰেক্ট ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম, যাতে অসমৰ প্ৰতিজন মানুহে এইটো চেনেলটোৰ লগত জড়িত হৈ থাকে। আৰু যাতে নাভাবে যে মই এইটো চেনেলটো অকল কিতাপৰ দৰে জ্ঞান সোপা দি থাকে, এইটো চেনেলত আমাৰ কাম নাই বেছি। সেইটো নহয়, এইটো চেনেলত সকলোবোৰৰ বাবে হয়, ডেকাৰ পৰা বুঢ়ালৈকে সকলোৰে হয়। কাৰণ এডুকেশ্যন শব্দটো অকল কিতাপৰ জ্ঞানলৈকে সীমাবদ্ধ হৈ থকা নুবুজায়। কিতাপৰ জ্ঞানৰ বাহিৰেও যিখিনি আপোনালোকৰ হলিষ্টিক ডেভেলপমেণ্ট আছে সেইখিনিকে বুজায়, মানে A to Z। আজি আমি ধৰি লওক এই পথাৰত আহিছোঁ, পথাৰত এই নৰা সাপা আছে, এই নৰা সাপৰ পৰাও আমি কিছুমান প্ৰডাকশ্যন কৰিব পাৰোঁ, হয়নে নহয়? তো এনেকুৱা কিছুমান ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম এইটো চেনেলত। আৰু ব্লগ চেনেলটোত মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, পাৰিলে একেবাৰে বিনম্ৰ অনুৰোধ আপোনালোকৰ কাৰণে যাতে সেইটো চেনেলটোত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে। অতি সোনকালে আপোনালোকৰ কাৰণে বহুত ভাল ভিডিঅ' আহিব। মানে মই ছিকিমত ৰাইড কৰিবলৈ যাম, ছিকিমত ট্ৰেভেল কৰিবলৈ যাম ধুনীয়াকৈ, বাইকেৰে নহয়, এনে বাৰু বাছেৰে। তো সেইখিনি ভিডিঅ' পাব। নৰ্থ ইষ্টৰ ছিৰিজখিনি পাব ধুনীয়াকৈ, নৰ্থ ইষ্টত কি কালচাৰখিনি আছে সেইখিনি অকণমান ভালকৈ জানিবলৈ পাব। তো এইখিনিওতো ইনফৰ্মেশ্যনে ব্লগত ধুনীয়াকৈ পাব আপোনালোকে সেইখিনি কথা। ৰ'ব এটা কথা মই একেবাৰে ক'বলৈ পাহৰি গৈছোঁ, মানে ভিডিঅ'টো অফ কৰিছোঁ, তাৰপিছত মনত পৰিলে যে এইখিনি ইনফৰ্মেশ্যন মই দিবলৈ আছিল। চাওক, যদি আপোনালোকৰ হাই ছেকেণ্ডাৰী যদি 45% আছে ST SC, তেতিয়াহ'লে আপোনালোকে DLED PNTTS-ত ইলিজিবল হয়, মানে এক্সামটো দিবলৈ ইলিজিবল হয়। যদি আপোনালোকে হাই ছেকেণ্ডাৰীত 50% যদি নাই জেনেৰেল OBC, তেতিয়াহ'লে আপোনালোকে এই PNTTS-ত আপোনালোকে আবেদন কৰিব নোৱাৰে। মানে
SCৰ কাৰণে 45% আৰু OBC আৰু জেনেৰেলৰ কাৰণে 50%। এইখিনি সীমাবদ্ধ। আৰু এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ, এজ লিমিটৰ কথা আপোনালোকৰ হ'ব 18 বছৰৰ পৰা 34 বছৰ বয়সলৈকে আপোনালোকৰ সীমাবদ্ধ কৰি থৈছে। আৰু কি কয় ST আৰু SCৰ কাৰণে 2 বছৰ ৰিলেক্সেশ্যন দিয়া আছে, মানে 2 বছৰ তেওঁলোকে বেছি হ'লেও আবেদন কৰিব পাৰিব, মানে পৰীক্ষাটো দিব পাৰিব। আৰু এটা ইনফৰমেশ্যন আপোনালোকক দিবলৈ থাকি গ'ল। বহুতৰে মনত এটা প্ৰশ্ন আহিব পাৰে যে ভৱিষ্যতে যদি মই এই BEd বা DLED যদি কৰি থৈ দিওঁ আৰু এই চাৰ্টিফিকেটখন মোৰ যদি কামত নাহে তেতিয়াহ'লে কি হ'ব? মই যদি ষ্টেট লেভেলত যদি চাকৰি নাপাওঁ, মই যদি চেণ্ট্ৰেল লেভেলত যদি চাকৰি নাপাওঁ, মোৰ কিবা কামত আহিব জানো? কামত নিশ্চয় আহিব। চব বস্তুৰে মূল্য থাকে। যদি আপোনালোকে ভালকৈ যদি আপোনালোকে খটাব জানে তেতিয়াহ'লে চব বস্তুৰে মূল্য থাকে। আমাৰ পৃথিৱীত 71% আমাৰ পানী, বাকী 29% আমাৰ মাটি। কিন্তু পানী আমি কিনি খাই আছোঁ, বুজি পাইছেনে? পানী যদি এই পৃথিৱীত বিক্ৰী হয় তেতিয়াহ'লে চব বস্তুৱে আমাৰ মানে চব বস্তুৰে মূল্য থাকে, বুজি পাইছেনে? তো কথাটো হৈছে তেনেকুৱা। যদি আপোনালোকৰ চাৰ্টিফিকেটখন থাকে, সেই আপোনালোকে প্ৰাইভেট ছেক্টৰত যাব পাৰে। আজিকালি CBSE কৰ্চৰ বহুত প্ৰাইভেট আছে, ছেক্টৰ আছে, তাত আপোনালোকে যাব পাৰে। তাত আপোনালোকক ভাল দৰমহা এটা দিয়ে। যদি ভাবিছে বোলে সেইখিনিতো নাযাওঁ, বোলে কণ্ট্ৰেকচুৱেল কিছুমান আছে, EVS KVS আছে, কিছুমান কেন্দ্ৰীয় বিদ্যালয় আছে, তাত আপোনালোকে যাব পাৰে। দিল্লী পাব্লিক স্কুল আছে, কণ্ট্ৰেকচুৱেল হিচাপত লৈ তাত যাব পাৰে। তাৰপিছত আপোনালোকৰ JNV আছে, তাত যাব পাৰে। আপোনালোকে কণ্ট্ৰেকচুৱেল হিচাপত আছে, দৰমহাখিনি ভাল দৰমহা দিয়ে, 40-50 হাজাৰ টকা ভাল দৰমহা দিয়ে। তো তাত যাব পাৰে। আৰু ভাবিছে যদি এইবিলাক কৰি নাথাকোঁ, এইবিলাক যদি কৰি নাথাকোঁ তেতিয়াহ'লে নিজাকৈ এখন স্কুল এখন খুলিব পাৰে। চাৰ্টিফিকেটখনৰ পাৱাৰ ইমানেই আছে, কাৰণ আপোনালোকৰ চাৰ্টিফিকেটখন থাকিল না, তো আপোনালোকে মানুহক দেখাব পাৰে। কিছুমানে আপোনালোকক প্ৰশ্ন সুধিব পাৰে, তই খুলছা স্কুল, তই স্কুল খুলছা, তোৰ কি আছে, তই কি কৈছা, তই যি স্কুলখন খুলছা? কিছুমানে যদি প্ৰশ্নটো সোধে আপোনালোকে ডাইৰেক্ট দেখাব পাৰিব যে এইখন চাৰ্টিফিকেট চা, এইখন চাৰ্টিফিকেট মই BEd বা DLED মই কৰি থৈছোঁ, আৰু এইখন হৈছে প্ৰমাণপত্ৰ যাৰ আধাৰত মই এই স্কুলখন খুলিছোঁ, বুজি পাইছা? মই কৰ্চটো কৰি আহিছোঁ। তো এনেকুৱা আপোনালোকে দিব পাৰে ডাইলগ। সেয়াই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভৱিষ্যতে জড়িত হৈ থাকিবলৈ একেবাৰে নাপাৰিব এইটো চেনেলটোৰ লগত। বাকীতো ইনফৰমেশ্যন পায়ে থাকিব, ভাল ইনফৰমেশ্যন দিয়ে থাকিম। এতিয়াতো ঘৰতে আছোঁ, সেইকাৰণে ভালকৈ ভিডিঅ' বনাব পৰা নাই। এই পাছতে য'তে যি পাওঁ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি আছোঁ। সেয়াই, ধন্যবাদ।